1997 চনত অসম গণ পৰিষদ দলৰ চৰকাৰ গঠন হৈছিল। সেই দিনত সংখ্যালঘু মানুহৰ নামত গছৰ ৰুজু হৈছিল 3 লাখ ডি ভোটাৰ গছৰ। পৰৱৰ্তী সময়ত কংগ্ৰেছৰ চৰকাৰ হ'ল। কংগ্ৰেছৰ চৰকাৰৰ সময়ত 200 ফৰেনাৰ্ছ ট্ৰাইব্যুনেল গঠন কৰা হ'ল আৰু কংগ্ৰেছৰ MP মিষ্টাৰ গৌৰৱ গগৈ কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিলে যে অসমত বসবাস কৰা গোৰ্খা লোকসকলৰ নামত থকা ডি ভোটাৰ গছৰ প্ৰত্যাহাৰ কৰিব লাগে। পৰৱৰ্তী সময়ত তেখেতৰ দাবীটো একচেপ্ট হ'ল আৰু গোৰ্খাসকলৰ নামত কোনো ধৰণৰ ডি ভোটাৰ গছৰ নচলে। পৰৱৰ্তী সময়ত যেতিয়া 2005 চনত অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই সংখ্যালঘুসকলৰ ৰক্ষা কবচ IMDT এক্টখন বাতিল কৰিলে, তেতিয়া সংখ্যালঘু লোকসকলৰ মাজত এটা ভয়াতুৰ ভাৱ সৃষ্টি হৈছিল। তেতিয়া সেই সুযোগত AIUDF নামৰ দল এটা গঠন কৰিলে। AIUDF দল গঠন কৰাৰ পিছত তেতিয়া এটা শ্লোগান আহিল যে ডি ভোটাৰৰ জালাত ভোট দিব তালাক। এনেকুৱা এটা শ্লোগান সৃষ্টি হ'ল গায়ে ভূঞে আৰু মানুহে AIUDF দলক ভোটদান কৰিলে সংখ্যালঘু মানুহসকলে। ফলত 2011 চনত 18জন MLA সিট দখল কৰিলে বদৰুদ্দিন আজমল নেতৃত্বাধীন AIUDF দলে। তেতিয়া সেই 18জন MLAৰ পৰা 16জন MLA অনাৰেবল গুৱাহাটী হাইকোৰ্টত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন that means PIL number 47/2011 দাখিল কৰিলে ডি ভোটাৰৰ সাংবিধানিক বৈধতাক লৈ। নাম্বাৰ 1 পেটিশনাৰ আছিল মনোৱাৰ হুছেইন MLA from গোৱালপাৰা। সেকেন্ড সিৰাজউদ্দিন আজমল MLA, তেখেত আছিল নগাঁও আসাম। হাফিজ বছিৰ আহমেদ কাছিমি MLA বিলাসীপাৰাৰ MLA হয়। জাহানুদ্দিন MLA ইয়াতে লিখিছে মানে ধুবুৰীৰ তেখেতে MLA আছিল। স্বপন কোঁৱৰ MLA তেখেতে আছিল নগাঁও। তাৰপিছত মাইনুদ্দিন আহমেদ MLA গোৱালপাৰা ডিষ্ট্ৰিক্ট। আলী হুসাইন MLA বৰপেটা ডিষ্ট্ৰিক্ট। তাৰপিছত আছিল আপোনাৰ গুল আক্তাৰ বেগম MLA, তেখেতে আছিল আপোনাৰ ধুবুৰী। আব্দুর রহিম খান MLA, তেখেতে আছিল আপোনাৰ বৰপেটা। আব্দুল কালাম আজাদ MLA বৰপেটা। শেখ শাহ আলম MLA গোৱালপাৰা। আসাফুল ইছলাম MLA নগাঁও আসাম। ৰফিকুল ইছলাম MLA আপোনাৰ কলগাছিয়া বৰপেটা আসাম। আতাউৰ ৰহমান মাজাৰ ভূঞা দুধপুৰ আপোনাৰ কাছাৰ আসাম। শেৰমান আলী আহমেদ বৰপেটা আসাম। মজিবুৰ ৰহমান MLA আপোনাৰ নগাঁও। এই 16জন আছিল আপোনাৰ পেটিশনাৰ আৰু তেওঁলোকে পাৰ্টি বনালে মানে কাৰ বিৰুদ্ধে গোচৰটো কৰিলে ভাৰত চৰকাৰ, অসম চৰকাৰ, তাৰপিছত আপোনাৰ ডাইৰেক্টৰ জেনেৰেল অফ পুলিচ, তাৰপিছত বিভিন্ন জিলাৰ SP সকলৰ মানে পাৰ্টি বনালে। তাৰপিছত বিভিন্ন জিলাৰ ফৰেনাৰ্ছ ট্ৰাইব্যুনেল সিহঁতে পাৰ্টি বনালে। আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া, চিফ ইলেক্টৰেল অফিচাৰ মানে 56 জনক মানে প্ৰতিপক্ষ হিচাপে বনালে এইটো গোচৰত। কি কাৰণত এই সংখ্যালঘু লোকসকলৰ নামৰ আগত ডি বহুৱা হৈছে, ইয়াৰ বৈধতাক চেলেঞ্জ কৰি এই ৰাজহুৱা স্বাৰ্থজনিত আবেদনখন দাখিল কৰিছিল। খুব ভাল এটা গোচৰ আছিল আৰু এই গোচৰটো যদি চলাব পাৰিলেহেঁতেন সংখ্যালঘু মানুহৰ ডি ভোটাৰৰ নামত ইমান অত্যাচাৰ নহ'লহেঁতেন। এটা ভাল ৰিজাল্ট আশা কৰা গৈছিল। কিন্তু এইটো গোচৰটো ফাইল কৰাৰ পিছতেই মানে ডেট অফ অৰ্ডাৰ 26/9/2011 তাৰিখৰ অৰ্ডাৰ মিষ্টাৰ MU মাহমুদ মাইজউদ্দিন মাহমুদ, Learned Counsel for the Petitioner, Mr. R. Sharma, Learned Assistant Solicitor General of India, Mr. B. Goyal, Learned Gov Advocate Assam are present. Mr. Mahmood, Learned Counsel for the Petitioner, states that petitioner wishes to withdraw this petition with a view to file fresh petition. Petitioner বিলাকে নতুনকৈ গোচৰ এটা ফাইল কৰিব বুলি কৈ বৰ্তমানৰ গোচৰটো উইথড্ৰ কৰিব বিচাৰিলে। তাৰপিছত অনাৰেবল জাষ্টিছে একচেপ্ট কৰি কেছটো উইথড্ৰ কৰিলে। তাৰপিছত মানে
ইংগেষ্ট কাউন্সিল মিষ্টাৰ মাইজুদ্দিন মাহমুদ আছিল, ইংগেষ্ট কাউন্সিল আছিল। তেখেতে আচৰিত হৈ গ'ল, মানে এটা পজিটিভ ৰেছপন্স অনাৰেবল গুৱাহাটী হাইকোৰ্টৰ পৰা পাইছিল। আৰু কি কাৰণত এই গোচৰটো উইথড্ৰ কৰিলে এতিয়াও সেই এডভকেটজনক আচলতে অৱগত কৰা নহ'ল। আৰু আচলতে ইংগেষ্ট এডভকেট মানে বাধ্য, মানে ক্লায়েণ্টে যিটো কয় সেইটো শুনিব লাগে। গতিকে ইমান ভাল এটা গোচৰ ৰুজু কৰিছিল। গোচৰ ৰুজু কৰাৰ পিছত AIUDF দলৰ ফালৰ পৰা যাৰ নেতৃত্ব লৈছিল মৌলানা বদৰুদ্দিন আজমল, 2011 চনত তেখেতে আছিল MP ধুবুৰী লোকসভা সমষ্টিৰ পৰা। এই গোচৰটো উইথড্ৰ কৰিলে। উইথড্ৰ কৰাৰ পিছত সংখ্যালঘু মানুহৰ যিটো বৰ্তমান হাৰাশাস্তি চলি আছে, এনেকুৱা ধৰণৰ হাৰাশাস্তি হয়তো নহ'লহেঁতেন। গতিকে AIUDF দলে সংখ্যালঘু মানুহৰ ত্ৰাণকৰ্তা ৰূপে থিয় হৈছিল আৰু ডিবটাৰ সমস্যাটো সমাধান কৰিব বুলি অনাৰেবল গুৱাহাটী হাইকোৰ্টত গোচৰ এখন দাখিল কৰিছিল, ৰাজহুৱা স্বাৰ্থজনিত আবেদন। কিন্তু গোচৰটো মানে ৰিজাল্ট হোৱাৰ আগতে গোচৰটো চলাবলৈ ইচ্ছুক নোহোৱাত গোচৰটো উইথড্ৰ কৰা হ'ল আৰু সংখ্যালঘু মানুহক আচলতে প্ৰতাৰণা কৰিলে। AIUDF নেতৃত্ব আছিল বদৰুদ্দিন আজমল ডাঙৰীয়া। গতিকে যাৰ কাৰণে আজি এই 14জন মানুহ এনেকুৱা ধৰণৰ হাৰাশাস্তি হৈ আছে আৰু সেইবিলাক মানুহক ভাৰত ভূমিৰ পৰা বিতৰণ কৰা হ'ল। বিষয়টো আপোনালোকৰ আগত অৱগত কৰিলোঁ। আপোনালোকে বিচাৰ বিবেচনা কৰিব লাগে। ধন্যবাদ।